নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো দিব ওলাইছো যে কোভিড-19 পজিটিভৰ সংখ্যা ৰাজ্যত বৃদ্ধি পাইছে। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো আমাৰ টাইমেটৰ সকলক জনাব বিচাৰিছো। বঙাইগাঁৱত 4 গৰাকীকৈ নতুন কৰোনাত সংক্ৰমিত লোকৰ তথ্য আহিছে। 4 গৰাকীকৈ লোক কোভিড-19ত সংক্ৰমিত হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে টুইট কৰি এই কথা ঘোষণা কৰিছে যে ৰাজ্যত 4 জন নতুন কোভিড-19 পজিটিভ আহিছে আৰু 41লৈ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত লোকৰ সংখ্যা। 29 জনক এই মুহূৰ্তলৈকে মুকলি দিয়া হৈছে আৰু এই মুহূৰ্তত আৰু 4 জনকৈ নতুন লোক কোভিড-19ত পজিটিভ পোৱা গৈছে আৰু এই মুহূৰ্তত সক্ৰিয় অৱস্থাত ৰাজ্যত 11 জন কোভিড-19 পজিটিভ আছে। বঙাইগাঁৱত এই 4 জন নতুন কোভিড-19ত সংক্ৰমিত লোকৰ তথ্য আহিছে আৰু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো টাইমেটৰ সকলক পুনৰবাৰ জনাই আছো যে ৰাজ্যত 4 জন নতুন কোভিড-19ত সংক্ৰমিত লোকৰ তথ্য পোৱা গৈছে। কিছু সময় পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কৈছে যে বঙাইগাঁৱত 4 জন নতুন কোভিড-19 পজিটিভৰ তথ্য পোৱা গৈছে আৰু এই মুহূৰ্তত ৰাজ্যত কোভিড-19ৰ যি সংক্ৰমিত লোকৰ তথ্য আছিল সেই লোকৰ কোভিড-19ত সংক্ৰমিত লোকৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে। তাৰে 29 জন লোকক বৰ্তমান ডিচাৰ্জ দিয়া হৈছে, ঘৰলৈ যাব দিয়া হৈছে। এজন লোকৰ মৃত্যু হৈছে আৰু এই মুহূৰ্তত সক্ৰিয় অৱস্থাত 11টা কোভিড-19 পজিটিভ লোকৰ তথ্য পোৱা গৈছে। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো টাইমেটৰ সকলক পুনৰবাৰ জনাইছো যে ৰাজ্যত একেলগে 4 জনকৈ নতুন কোভিড-19ত সংক্ৰমিত লোকৰ তথ্য পোৱা গৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময়ৰ পূৰ্বে এই কথা সদৰি কৰিছে আৰু এই গোটেই 4 জনে বঙাইগাঁৱৰ বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত ৰাজ্যত নতুনকৈ কোভিড-19 সংক্ৰমিত লোকৰ তথ্য যি সংখ্যা আছে সেই সংখ্যা 41লৈ বৃদ্ধি পাইছে। 29 জন লোকক ইতিমধ্যে ডিচাৰ্জ দিয়া হৈছে, এজন লোকৰ মৃত্যু হৈছে। এই মুহূৰ্তত ৰাজ্যত সক্ৰিয় অৱস্থাত থকা যিকেইটা ঘটনা আছে সেই ঘটনাৰ সংখ্যা হ'ল 11। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো টাইমেটৰ সকলক পুনৰ জনাইছো যে 4 জন নতুনকৈ কোভিড-19ত সংক্ৰমিত লোকৰ তথ্য পোৱা গৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বঙাইগাঁৱত উপস্থিত আছে। বঙাইগাঁৱত তেওঁ এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল। যি সময়ত বঙাইগাঁৱত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে সেই মুহূৰ্ততে 4 জনকৈ নতুন লোক কোভিড-19ৰ পজিটিভৰ তথ্য এই মুহূৰ্তত আহিছে। ৰাজ্যত এই মুহূৰ্তত আৰু নতুনকৈ 4 জন কোভিড পজিটিভ পোৱা গৈছে। এই সংখ্যা ৰাজ্যত এই মুহূৰ্তলৈকে 41লৈ বৃদ্ধি পাইছে। কিন্তু হস্পিটেলত যিসকল লোক আছে কোভিড-19ৰ সক্ৰিয় অৱস্থাত যিকেইটা ঘটনা আছে সেই ঘটনা হ'ল 11। 4 জন লোক আজি নতুনকৈ কোভিড-19ত সংক্ৰমিত হৈছে। ৰাজ্যত এই সংখ্যা 41লৈ বৃদ্ধি পাইছে কিন্তু সক্ৰিয় অৱস্থাত অৰ্থাৎ চিকিৎসালয়ত যিসকল ভৰ্তি আছে সেই সংখ্যা সক্ৰিয় অৱস্থাত এই মুহূৰ্তত 11টা ঘটনা বৰ্তমানলৈকে ৰাজ্যত কোভিড-19 পজিটিভৰ 11টা সক্ৰিয় অৱস্থাত আছে। কালি 2 জনক ডিচাৰ্জ দিয়া হৈছিল, 2 জনক ঘৰলৈ যাব দিয়া হৈছিল। তাৰ পাছত এই সংখ্যা 7লৈ হ্ৰাস পাইছিল। আজি নতুনকৈ 4 জন আৰু কোভিড-19 পজিটিভ ওলাইছে আৰু গোটেইকেইজনৰে ঘৰ বঙাইগাঁও জিলাত বুলি জানিব পৰা গৈছে। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্ততো তেওঁ উপস্থিত আছে বঙাইগাঁৱত আৰু মন্ত্ৰীগৰাকী তাত উপস্থিত থকাৰ সময়তে তেওঁ টুইট কৰি কথা ঘোষণা কৰিছে যে ৰাজ্যত 4 জনকৈ নতুন কোভিড-19 পজিটিভ লোকৰ তথ্য পোৱা গৈছে। এই যি দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো এই দৃশ্যাংশ বঙাইগাঁৱৰ উপায়ুক্তৰ কাৰ্যালয়ত তেওঁ তাতে এই বৈঠকত উপস্থিত আছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পীযুষ হাজৰিকাও তাত উপস্থিত আছিল আৰু এই মুহূৰ্ততে এই খবৰটো আহিছে যে বঙাইগাঁৱত নতুনকৈ 4 জনকৈ নতুন কোভিড-19 পজিটিভ লোকৰ তথ্য পোৱা গৈছে। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো আমি আপোনালোকক পুনৰবাৰ জনাব বিচাৰিছো যিসকলে টাইমেট এতিয়া নতুনকৈ এই মুহূৰ্তত টাইমেট অন কৰিছে বা টাইমেট চাব লৈছে তেওঁলোকক পুনৰ আমি জনাইছো যে ৰাজ্যত নতুনকৈ 4 জন লোক কোভিড-19ত আক্ৰান্ত হৈছে। ৰাজ্যত আক্ৰান্ত লোকৰ সংখ্যা বৰ্তমান 41লৈ বৃদ্ধি পাইছে আৰু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো আপোনালোকক জনাব বিচাৰিছো যে বঙাইগাঁৱত একেলগে 4 জনকৈ কোভিড-19 পজিটিভ লোকৰ তথ্য পোৱা গৈছে। 4 জন একেলগে কোভিড পজিটিভ পোৱা গৈছে, কৰোনা সংক্ৰমিত তেওঁলোকৰ হৈছে। আটাইকেইজনে বঙাইগাঁৱৰ বুলি জানিব পৰা গৈছে। কিন্তু কি চ'ৰ্চৰ পৰা তেওঁলোকৰ আহিলে
ক'ৰ পৰা তেওঁলোক কোভিড সংক্ৰমিত হ'ল এই সন্দৰ্ভত সবিশেষ তথ্য এই মুহূৰ্তলৈকে অহা নাই কিন্তু ৰাজ্যত এই মুহূৰ্তলৈকে কোভিড-19 সংক্ৰমিত লোকৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে কিন্তু চিকিৎসালয়ত যি সক্ৰিয় অৱস্থাত যিকেইটা ঘটনা আছে সেই ঘটনা 11টা কাৰণ যদিও 41 হৈছে তাৰে 29 জন লোকক ইতিমধ্যে তেওঁলোক সুস্থ হৈ উঠিছিল তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে এজন লোকৰ ৰাজ্যত মৃত্যু হৈছিল কোভিডত পজিটিভ হোৱাৰ পাছত আৰু এই মুহূৰ্তত সমগ্ৰ ৰাজ্যত 11টাকৈ সক্ৰিয় অৱস্থাত আছে কোভিড-19 পজিটিভ লোক কিন্তু সৰ্বমুঠ যদি সংখ্যা ৰাজ্যত চোৱা যায় সেই ৰাজ্যৰ সংখ্যা এই মুহূৰ্তত 41লৈ বৃদ্ধি পাইছে আৰু 4 জন নতুন কোভিড-19 পজিটিভ লোকৰ তথ্য পোৱা গৈছে আৰু আটাইকেইজনৰে ঘৰ বঙাইগাঁৱত জানিব পৰা গৈছে এই লোকসকল কেনেধৰণে কোভিড-19ত সংক্ৰমিত হ'ল এই সন্দৰ্ভত এই মুহূৰ্তলৈকে সবিশেষ তথ্য একো জানিব পৰা হোৱা নাই কেনেকৈ তেওঁলোক ক'ৰ পৰা তেওঁলোকৰ কি সোৰ্সৰ পৰা তেওঁলোক কোভিড-19 সংক্ৰমিত হ'ল কি হ'ল এই সন্দৰ্ভত এতিয়ালৈকে সবিশেষ তথ্য পোৱা হোৱা নাই কিন্তু ৰাজ্যত একেলগে 4 জনকৈ নতুন কোভিড-19ত সংক্ৰমিত লোকৰ তথ্য পোৱা গৈছে আৰু আটাইকেইজনৰে ঘৰ বঙাইগাঁৱত বুলি জানিব পৰা গৈছে আটাইকেইজনে বঙাইগাঁৱৰ আৰু ইয়াৰ লগে লগে ৰাজ্যত 41লৈ বৃদ্ধি পাইছে কোভিড-19 সংক্ৰমিত লোকৰ সংখ্যা যদিও 41 সংখ্যা ৰাজ্যত আছে কিন্তু সক্ৰিয় অৱস্থাত অৰ্থাৎ হস্পিটালত সক্ৰিয় অৱস্থাত যিসকল ভৰ্তি হৈ আছে সেই সংখ্যা 11লৈকে এতিয়া বৃদ্ধি পাইছে কালি 7লৈকে হ্ৰাস পাইছিল কালিৰ ভিতৰত 9টা সক্ৰিয় অৱস্থাত আছিল কালি দুজনক ডিসচাৰ্জ দি ঘৰলৈ যাবলৈ দিয়া হৈছিল তাৰ পাছত সেই সংখ্যা 7লৈ হ্ৰাস পাইছিল আৰু আজি 4 জন নতুনকৈ কোভিড-19 পজিটিভ লোকৰ তথ্য পোৱা গৈছে আৰু এই সংখ্যা বৰ্তমান 11লৈ বৃদ্ধি পাইছে যি বৰ্তমান হস্পিটালত আছে অৰ্থাৎ এই 11 জন লোক বা 11টা যি সংখ্যা আছে এই সংখ্যাত 11টা তেওঁলোক হস্পিটালত এই মুহূৰ্তৰ আৰু এটা গুৰুত্বপূৰ্ণ বাতৰি আছে যে 4 জন নতুনকৈ কোভিড-19 পজিটিভ হোৱাৰ পিছতে বঙাইগাঁৱক ৰেড জোন ঘোষণা কৰা হৈছে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ যে 4 জন নতুনকৈ কোভিড-19 পজিটিভ ওলোৱাৰ পাছতে কৰোনাত সংক্ৰমিত হোৱাৰ পাছতে বঙাইগাঁৱক বৰ্তমান ৰেড জোন ঘোষণা কৰা হৈছে দুদিনৰ পূৰ্বে বঙাইগাঁৱত এগৰাকী যুৱতী তেওঁ কোভিড-19 সংক্ৰমিত হৈছিল মাজত এটা দিন গ'ল আৰু আজি আৰু 4 জন অৰ্থাৎ সৰ্বমুঠ দুটা দিনৰ ভিতৰতে বঙাইগাঁৱত 5 জনকৈ কোভিড-19 পজিটিভ ওলাইছে আৰু ইয়াৰ লগে লগে বঙাইগাঁও জিলাক বৰ্তমান ৰেড জোন ঘোষণা কৰা হৈছে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক পুনৰবাৰ জনাইছো বঙাইগাঁও জিলাক বৰ্তমান ৰেড জোন হিচাপে ঘোষণা কৰা হৈছে ৰেড জোন ঘোষণা কৰা হৈছে দুদিনৰ ভিতৰতে 5 জনকৈ কৰোনা সংক্ৰমিত লোকৰ তথ্য বঙাইগাঁও জিলাৰ পৰা পোৱা গৈছিল দুদিনৰ আগতে এগৰাকী কিশোৰী তেওঁ কোভিড-19 পজিটিভ হৈছিল কোভিড-19 পজিটিভ হৈছিল আৰু তাৰ পাছতে আৰু 4 জন আহিছে আৰু এই মুহূৰ্তত ৰেড জোন হিচাপে ঘোষণা কৰা হৈছে বঙাইগাঁও জিলা সবিশেষ কথা পাতিবলৈ আমি আমাৰ সাংবাদিক বঙাইগাঁৱত উপস্থিত আছে অনিত প্ৰতিম বৰুৱা জ্যেষ্ঠ সাংবাদিক অনিত 4টাকৈ নতুন ঘটনা ওলাইছে আৰু লগে লগে ৰেড জোন ঘোষণা কৰা হৈছে বঙাইগাঁও জিলাক কি সবিশেষ তথ্য আছে আৰু হিমন্ত বিশ্ব শৰ্মাও এই মুহূৰ্তত বঙাইগাঁৱত উপস্থিত আছে ক'ত আছে হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তত হয় নিশ্চয়কৈ এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ নিজে সাংবাদিকক সকলোখিনি কথা তথ্য সহকাৰে দাঙি ধৰিছে ইতিমধ্যে 4টাকৈ নতুন পজিটিভ কেছ পোৱা গৈছে যাৰ কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই কাৰো লগত সম্পৰ্ক নাছিলে কিন্তু নতুনকৈ পৰীক্ষা কৰাৰ লগে লগে 4টাকৈ পজিটিভ কেছ পাইছে আৰু এয়া এক লৈ পেলাই ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকী এক চিন্তিত হৈ পৰিছে সমগ্ৰ বঙাইগাঁও জিলাবাসীৰ বাবে এক চিন্তিত হৈ পৰিছে কাৰণ ইয়াত এনেধৰণৰ আৰু কেছ ওলাই নেকি সেই সকলোখিনি তেওঁ নিজে পৰ্যবেক্ষণ কৰিবৰ কাৰণে সকলোকে দায়িত্ব দিছে জিলা উপায়ুক্ত হওক সকলোকে দায়িত্ব দিছে আৰু ইতিমধ্যে এই সমগ্ৰ বঙাইগাঁও জিলাখন ৰেড জোনত পৰিণত কৰিছে আৰু ৰেড জোন ডিক্লেয়াৰ কৰিছে ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নিজৰ মন্তব্যত তেওঁ কৈছে যে বঙাইগাঁও জিলা আজিৰ পৰা ৰেড জোনত কৰা হৈছে কাৰণ ইতিমধ্যে 4টা নতুন কেছ আৰু দুদিন পূৰ্বে এগৰাকী কিশোৰী কোভিড-19 পজিটিভ ধৰা পৰিছিলে মুঠৰ ওপৰত 5টা কেছ বৰ্তমান বঙাইগাঁৱৰ পৰা 5টা কোভিড-19 পজিটিভ ধৰা পৰিছে গতিকে সেইবাবে বঙাইগাঁও জিলা ইতিমধ্যে ৰেড জোন ডিক্লেয়াৰ কৰা হৈছে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ লগত এই বিষয়ে কথা হৈছিল নেকি বা তেওঁ কিবা আনুষ্ঠানিক মন্তব্য দিছে নেকি অনিত হয় নিশ্চয়কৈ মই ইতিমধ্যে কিছু সময় পিছতে টাইম 8ৰ দৰ্শকসকলে দেখা পাব কাৰণ ইতিমধ্যে সকলোখিনি তেওঁ আনুষ্ঠানিক মন্তব্য কৰিছে আৰু আনুষ্ঠানিক মন্তব্যত তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে বঙাইগাঁও জিলা ৰেড জোন হিচাপে ডিক্লেয়াৰ কৰা হৈছে বুলি তেওঁ ইতিমধ্যে মন্তব্য কৰিছে গতিকে
নিউজ 18 দৰ্শক টাইম 8ৰ দৰ্শকসকলে কিছু সময় পিছতে সকলোখিনি তথ্য লাভ কৰিব। হয়, ধন্যবাদ জনাইছো অনিল প্ৰতিম বৰুৱা, আপুনি সবিশেষ তথ্য জনালে। আৰু ইয়াৰ লগে লগে বঙাইগাঁৱক বৰ্তমান ঘোষণা কৰা হৈছে ৰেড জোনত ঘোষণা কৰা হৈছে। কিন্তু সকলোতকৈ আচৰিত কথা, যি 4জন লোকৰ COVID-19 পজিটিভ পোৱা গৈছে তেওঁলোকৰ ট্ৰেভেল হিষ্ট্ৰী নাছিলে, ভ্ৰমণৰ কোনো হিষ্ট্ৰী নাছিলে, বহিৰাজ্যৰ লগত কোনো সংস্পৰ্শ বা বহিৰাজ্যলৈ যোৱাৰ কোনো তথ্য তেওঁলোকৰ হাতত নাছিল। কিন্তু এই 4জন লোক একেলগে বৰ্তমান COVID-19 পজিটিভ পোৱা গৈছে। এইটো এটা সকলোতকৈ ডাঙৰ খবৰ যে বঙাইগাঁও জিলাক বৰ্তমান ৰেড জোনত ঘোষণা কৰা হৈছে। আৰু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰ যে বঙাইগাঁৱত একেলগে 4জন লোকক COVID-19 পজিটিভ পোৱা গৈছে। COVID-19ৰ সংক্ৰমিত পজিটিভ পোৱা গৈছে 4জন লোক। 4জনৰ ঘৰ বঙাইগাঁৱত জানিব পৰা গৈছে। যোৱা 2টা দিনৰ ভিতৰত 5জনকৈ লোক নতুনকৈ সংক্ৰমিত হৈছে COVID-19ত বঙাইগাঁৱত। আৰু ইতিমধ্যে বঙাইগাঁও জিলাক ৰেড জোন হিচাপে ঘোষণা কৰা হৈছে। সকলোতকৈ ডাঙৰ কথাটো এইটো যে যি 4জন লোক নতুনকৈ কোভিডত সংক্ৰমিত হৈছে তেওঁলোকৰ বহিৰাজ্যত কোনো ট্ৰেভেল হিষ্ট্ৰী নাছিলে। কিন্তু ক'ৰ পৰা তেওঁলোকৰ COVID-19 পজিটিভ হ'ল, অৰ্থাৎ তেওঁলোক কেনেধৰণে পজিটিভ হ'ল, ক'ৰ পৰা তেওঁলোক সংক্ৰমিত হ'ল, এই সন্দৰ্ভত কোনো সবিশেষ তথ্য এই মুহূৰ্তলৈকে লাভ কৰা হোৱা নাই। নে কোনো COVID-19 পজিটিভ যদি কোনো লোকৰ সংস্পৰ্শলৈ আহিছিল নেকি, এইটো এটা ডাঙৰ প্ৰশ্ন। যদিহে তেওঁলোকৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই তেতিয়াহ'লে তেওঁলোক কেনেকৈ COVID-19 পজিটিভ হ'ল, এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ। সকলোতকৈ ডাঙৰ খবৰটো আমি আমাৰ টাইম 8ৰ দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ যে বঙাইগাঁৱত 4জনকৈ নতুন COVID-19ত পজিটিভ লোকৰ তথ্য পোৱা গৈছে। ৰাজ্যত 41লৈ বৃদ্ধি পাইছে COVID-19 পজিটিভ হোৱা লোকৰ তথ্য, লোকৰ সংখ্যা বৰ্তমান 41লৈ বৃদ্ধি পাইছে। সক্ৰিয় অৱস্থাত অৰ্থাৎ হস্পিটেলাইজ হৈ থকা, চিকিৎসালয়ত থকা লোকৰ সংখ্যা বৰ্তমান 11জন আছে। 29জন লোকক ইতিমধ্যে ডিscharge দিয়া হৈছে। এজন লোকৰ মৃত্যু হৈছে কোভিডত সংক্ৰমিত হোৱাৰ পাছত। আৰু এই মুহূৰ্তত নতুনকৈ 4জন লোক বঙাইগাঁৱত COVID-19 পজিটিভ পোৱা গৈছে। আৰু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো যে নতুনকৈ 4জন লোক বঙাইগাঁৱত COVID-19 পজিটিভ পোৱা গৈছে। আৰু মাত্ৰ 2টা দিনৰ ভিতৰতে বঙাইগাঁৱত 5জনকৈ লোক COVID-19ত পজিটিভ হৈছে। 2 দিনৰ পূৰ্বে এগৰাকী কিশোৰী, 16 বছৰীয়া কিশোৰী এগৰাকী COVID-19 পজিটিভ হৈছিল। আৰু এই মুহূৰ্তত আৰু 4জনকৈ লোক বঙাইগাঁৱত COVID-19 পজিটিভ হৈছে। 5জনকৈ লোক এই মুহূৰ্তত COVID-19 পজিটিভ পোৱা গৈছে বঙাইগাঁৱত। আৰু ইয়াৰ লগে লগে বঙাইগাঁও জিলাক ৰেড জোন ঘোষণা কৰা হৈছে। প্ৰশাসনৰ ফালৰ পৰা ৰেড জোন হিচাপে ঘোষণা কৰা হৈছে বঙাইগাঁও জিলাক। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যও আমাৰ হাতত আহি পৰিছে। আমি সেই মন্তব্য আপোনালোকক দেখুৱাবলৈ সক্ষম হ'ম কিছু সময়ৰ পিছতে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজেও এই মুহূৰ্তত বঙাইগাঁৱত উপস্থিত আছে। বঙাইগাঁৱৰ প্ৰশাসনৰ লগত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ আছিল। আৰু তাৰ মাজতেই এই খবৰটো আহিছে যে বঙাইগাঁৱত 4জনকৈ নতুন লোক COVID-19 পজিটিভ হৈছে। ৰাজ্যত এই সংখ্যা বৰ্তমান 41লৈকে বৃদ্ধি পাইছে। সক্ৰিয় অৱস্থাত থকা যিকেইটা যি COVID-19ৰ যি ৰোগী আছে, যি হস্পিটেলাইজ হৈ আছে, অৰ্থাৎ যিসকল চিকিৎসালয়ত আছে, তেনে সংখ্যা 11লৈ বৃদ্ধি পাইছে। কালি সেই সংখ্যা 7লৈ হ্ৰাস পাইছিল, 9ৰ পৰা 7লৈ হ্ৰাস পাইছিল। আৰু এই মুহূৰ্তত সেই সংখ্যা 11লৈ বৃদ্ধি পাইছে। সৰ্বমুঠ গোটেই ৰাজ্যত 41জন লোক বৰ্তমানলৈকে COVID-19 পজিটিভ হৈছে। আৰু নতুনকৈ 4জন লোক বৰ্তমান COVID-19 পজিটিভ হোৱাৰ তথ্য আহিছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি গোটেই কথা সদৰি কৰিছে। আৰু 4জন লোকে বঙাইগাঁও জিলাৰ বুলি জানিব পৰা গৈছে। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক পুনৰবাৰ জনাই আছো যে ৰাজ্যত নতুনকৈ 4জন লোক COVID-19ৰ পজিটিভ পোৱা গৈছে। আৰু এই 4জন লোকেই বঙাইগাঁও জিলাৰ বুলি জানিব পৰা গৈছে। আৰু এই সংখ্যা সমগ্ৰ ৰাজ্যত COVID-19ৰ সংখ্যা 41লৈ বৃদ্ধি পাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য দি আছে, আমি আপোনালোকলৈ আগবঢ়াইছোঁ। ছাৰ, 16 বছৰীয়া যিগৰাকী কিশোৰীৰ ধৰা পৰিছে তেওঁ কিন্তু কোৱাৰেণ্টাইনত আছিলে, প্ৰায় 28 দিনৰ মূৰত ধৰা পৰিছে। এইমাত্ৰ মই এনে ব্যক্তিগত কথা ক'ব নালাগে, তথাপিতো এই মুহূৰ্তত মই লণ্ডনত কথা পাতিছিলোঁ মোৰ ডাঙৰ দাদাৰ লগত। তেখেতে ক'লে যে 21 দিনৰ মূৰত ধৰাত পৰাটো সাধাৰণ কথা। 21 দিনলৈকে মানুহৰ ধৰাত নপৰাকৈ থাকে, 21 দিনৰ পিছত ধৰাত পৰে, 28 দিনলৈকে চিমটমটো থাকে। গতিকে সেইটো খুব কোনো মানে অগতানুগতিক বুলি ক'ব পৰা নাযায়। পাইছিল নেকি বা কোনোবা বাহিৰৰ পৰা অহা মানুহৰ লগত তেওঁলোকৰ সংস্পৰ্শ হৈছিল নেকি, এই কথাবোৰ আমি লাহে লাহে জানিব পাৰিম। কিন্তু আজিৰ মুহূৰ্তত বঙাইগাঁও ৰাইজে অত্যন্ত সাৱধানতাৰে থকাটো প্ৰয়োজন।
আমাৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়া, মই, চন্দন বৰ্মা, পীযুষ হাজৰিকা আমি সকলো বহি জিলা উপায়ুক্তক যিখিনি পৰামৰ্শ দিব লাগে আমি দিছোঁ আৰু গোটেইকেইগৰাকী পেচেণ্ট আমি এতিয়া গুৱাহাটীত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটাললৈকে লৈ যাম। বঙাইগাঁও হস্পিটালত কোনো পজিটিভ কেছ নাথাকে, গোটেইখিনি কেছ আমি গুৱাহাটীলৈকে লৈ যাম। আপোনাৰ চেম্পুল ল'ম, আমি টেষ্ট কৰিম আৰু যিমানখিনি কৰিব পাৰোঁ আমি কৰিম, কিন্তু বঙাইগাঁও নগৰৰ ৰাইজে জিলা প্ৰশাসনক যাতে 100% সহযোগিতা কৰে তাৰ বাবে মই আবেদন কৰিম। নাই, এইটোতো জ্বৰ হোৱা ঘৰত থকা কেছ, সাধাৰণ এই কোনো লিংক নাই, কোনো কথা নাই। এতিয়াতো 4জনক গুৱাহাটী লৈ যাম। 4জনৰ যি সম্পৰ্কীয় মানুহ তেওঁলোকক আমি কোৱাৰেণ্টাইনত লৈ যাম। আমি কাক কোৱাৰেণ্টাইন কৰোঁ? কাৰোবাৰ ট্ৰেভেল হিষ্ট্ৰী থাকিলেহে। এওঁলোকৰ একো কথা নাই, এওঁলোকৰতো মানে সাধাৰণ মানুহ। গতিকে কোনোবা যদি ৰেলৱে কলনীত থকা মানুহৰ লগত কোনোবা ৰেলত কোনোবা মুছাফিৰ আহিছিল, সম্পৰ্ক হৈছিল বা কাৰোবাৰ হাজবেণ্ড ক'ৰবাত কাম কৰে, কাৰোবাক লগ পাইছিল, এই কথাবোৰতো আমি পিছত জানিব পাৰিম। এতিয়া সাধাৰণ জ্বৰ হোৱাৰ কাৰণে সন্দেহবশতঃ আমি ৰেলৰ পৰা চেম্পুলকেইটা পঠাইছিলে, আমি টেষ্ট কৰোঁতে পজিটিভ পাই গ'লোঁ। আজি সেইটো চিন্তা যিটো বঙাইগাঁৱত এতিয়া যিটো ঘটনা আমি দেখা পালোঁ, ইয়াৰ পিছত গোটেই কথাবোৰ নতুনকৈ চিন্তা কৰিব লাগিব। গতিকে গাইডলাইনৰ চিন্তা এতিয়া আমি কৰা নাই, যিহেতু যিটো বঙাইগাঁও জিলাত যিটো ঘটনা হ'ল সেইটো চিন্তাহে এতিয়া আমাৰ মনত ক্ৰিয়া কৰি আছে। কাৰণ এই গোটেই 4টা কেছৰ কোনো কণ্টেক্ট হিষ্ট্ৰী নাই, এওঁলোক কোনো পজিটিভ কেছৰ লগত সম্পৰ্ক নাছিলে। সাধাৰণ জ্বৰ হোৱাৰ কাৰণে সন্দেহবশতঃহে আমি চেম্পুলবিলাক পঠাইছিলোঁ। যিহেতু অসমত এইটো প্ৰথম ঘটনা হ'ল যে জনা কণ্টেক্ট হিষ্ট্ৰী নথকা, অৰ্থাৎ অমুকৰ হৈছিল, অমুকৰ পৰা অমুকলৈকে হৈছে, তেনেকুৱা এইটোত ঘটনা নহয়। এই 4গৰাকীয়ে ক'ৰ পৰা পালে এইটো বিশদ এটা অনুসন্ধান কৰিব লাগিব। অকণমান ববিতা বাস্কৰৰ ক্ষেত্ৰত অলপ ধৰিব পৰা যায় যে ঠিক আছে, জামালুদ্দিনো হস্পিটালত আহিছিল, এখেতো হস্পিটাল কলনীত থাকে, কিন্তু তেনেকৈ দূৰক লৈ যদি ভবা যায়ো বাকী 3জনৰ ক্ষেত্ৰত ভবাৰ কোনো আমাৰ হাতত তথ্য আজিলৈকে নাই। সেইকাৰণে বঙাইগাঁৱৰ ৰাইজ সাৱধান হৈ থাকিব লাগিব আৰু 4টা কেছ কমিউনিটিৰ পৰা পোৱাটো, তাক আমি কমিউনিটি ট্ৰেন্সমিশ্যন বুলি ক'ব নোৱাৰোঁ, কিন্তু কণ্টেক্ট হিষ্ট্ৰী নথকা 4টা কেছ পোৱাটো এটা অসমৰ ভিতৰতে প্ৰথম ঘটনা হৈছে। এতিয়া আমি লাহে লাহে আজি আমি 4টা পজিটিভ কেছ বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ 4টা পজিটিভ কেছ কনফাৰ্ম কৰিছোঁ। আফিয়া খাতুন আমি যোৱাকালি পজিটিভ পাইছিলোঁ, পৰহি যোৱাকালি হস্পিটেলাইজেশ্যন হৈছিল। আজি আমি 4টা পজিটিভ কেছ পাইছোঁ। এটা হ'ল অনুপম ঠাকুৰীয়া, চাপৰাকাটা, অনুপম ঠাকুৰীয়া, তেখেত চাপৰাকাটা। দীপক মল্লিক, তেখেত আমাৰ আমগুৰি পাৰ্ট 2। ববিতা বাস্কৰ, বঙাইগাঁও শ্বহীদ বেদী, আৰু মীনা বিশ্বকৰ্মা, ৰেলৱে কলনী, বঙাইগাঁও। এতিয়া 3টা কেছ আমি বঙাইগাঁও নগৰৰ পৰা পাইছোঁ, টাউনৰ পৰা পাইছোঁ। গতিকে 3টা কেছৰ 3 কিলোমিটাৰ ৰেডিয়াছত DCয়ে কণ্টেইনমেণ্ট জোন ডিক্লেয়াৰ কৰিব আৰু বঙাইগাঁও জিলাখনো আমি ৰেড জোন হিচাপে ডিক্লেয়াৰ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ, কাৰণ ইয়াত 5টা কেছ আমি এতিয়ালৈকে কণ্টিনিউৱাছলি আমি পাইছোঁ। হয়, ইয়াৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে নতুনকৈ যি 4জনৰ পজিটিভ পোৱা গৈছে, কাৰো ট্ৰেভেল হিষ্ট্ৰী নাছিলে, তেওঁলোক কোনো ৰাজ্যৰ বাহিৰলৈ তেওঁলোক যোৱা নাছিলে, তেওঁলোকৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাছিলে, বা তেওঁলোক কোনো COVID-19 পজিটিভ লোকৰ সংস্পৰ্শলৈ অহাৰো তথ্য নাছিলে, কিন্তু 4জনকৈ লোক বৰ্তমান বঙাইগাঁও জিলাৰ টাউনৰ অৰ্থাৎ চহৰৰ 4জনকৈ লোক বৰ্তমান COVID-19ত পজিটিভ হৈছে। এইটো এটা এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ যে কোনো ধৰণৰ ট্ৰেভেল হিষ্ট্ৰী নাই বা পজিটিভ লোকৰ সংস্পৰ্শত নহাৰ পাছতো 4জনকৈ লোক বৰ্তমান বঙাইগাঁও জিলাৰ চহৰৰ COVID-19 পজিটিভ হৈছে। ইতিমধ্যে গোটেই বঙাইগাঁও জিলাক
ৰেড জোন হিচাপে ঘোষণা কৰা হৈছে যি অঞ্চলসমূহত সেই ঘটনা সংঘটিত হৈছে বা কোভিড-19 পোৱা গৈছে সেই অঞ্চলসমূহৰ 3 কিলোমিটাৰ অঞ্চল কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হ'ব বুলি ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে তাৰ লগতে বঙাইগাঁও জিলাক সম্পূৰ্ণৰূপে ৰেড জোন বুলি ঘোষণা কৰা হৈছে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ যে 4 জনকৈ বঙাইগাঁৱত কোভিড-19 পজিটিভ লোক পোৱা গৈছে আৰু 4 জন বঙাইগাঁও জিলাৰে বুলি জানিব পৰা গৈছে তেওঁলোকৰ ট্ৰেভেল হিষ্ট্ৰী নাছিল আৰু কোনো সংস্পৰ্শত কোনো কোভিড-19 লোকৰ পজিটিভ লোকৰ সংস্পৰ্শত টকাৰ তথ্যও নাই কিন্তু কিহৰ বাবে তেওঁলোক কোভিড-19 হল এই মুহূৰ্তত স্পষ্টভাৱে ক'ব পৰা হোৱা নাই কিন্তু বঙাইগাঁও জিলাৰ 4 জনকৈ লোক বৰ্তমান কোভিড পজিটিভ ওলাইছে আৰু ইয়াৰ লগে লগে ৰাজ্যত 41 লৈ বৃদ্ধি পাইছে এই সংখ্যা সক্ৰিয় অৱস্থাত হস্পিটেলত বৰ্তমান 11 জন আছে বঙাইগাঁও যি 4 জন লোকক পোৱা গৈছে গোটেই কিজনকে বৰ্তমান গুৱাহাটীৰ MMC লৈকে স্থানান্তৰিত কৰা হ'ব আৰু তেওঁৰ সংস্পৰ্শত থকা সেই 4 জনৰ সংস্পৰ্শত থকা যিসকল পৰিয়ালৰ লোক আছে সকলোকে বৰ্তমান কোৱাৰেণ্টাইন কৰা হ'ব এই কথাও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে 4 জন কোভিড-19 পজিটিভ লোকক বৰ্তমান MMC লৈ স্থানান্তৰিত কৰা হ'ব আৰু বঙাইগাঁও জিলাক সম্পূৰ্ণৰূপে ৰেড জোন হিচাপে ঘোষণা কৰা হৈছে আৰু যি অঞ্চলত বঙাইগাঁও চহৰৰ যি অঞ্চলত এই 4টা ঘটনা সংঘটিত হৈছে বা 4টাকৈ কোভিড পজিটিভ পোৱা গৈছে সেই অঞ্চলসমূহৰ 3 কিলোমিটাৰ অঞ্চল সম্পূৰ্ণৰূপে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হ'ব বঙাইগাঁও জিলাক বৰ্তমান ৰেড জোন হিচাপে ঘোষণা কৰি দিয়া হৈছে দুদিনতে বঙাইগাঁও জিলাত 5 জনকৈ কোভিড-19 পজিটিভ লোকৰ তথ্য পোৱা গৈছে এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো টাইম এইটৰ দৰ্শকসকলক পুনৰবাৰ জনাইছো যে বঙাইগাঁও জিলাত বৰ্তমান 4 জনকৈ নতুন কোভিড-19 পজিটিভ লোকৰ তথ্য আহিছে তেওঁলোকৰ ট্ৰেভেল হিষ্ট্ৰী নাছিলে কোভিড পজিটিভ লোকৰ কোনো সংস্পৰ্শত তেওঁলোক নথকাৰ কথা সদৰি কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু কিহৰ বাবে এই 4 জন লোক কোভিডত সংক্ৰমিত হল তাৰ এতিয়ালৈকে সবিশেষ তথ্য পোৱা হোৱা নাই বঙাইগাঁও জিলাক সম্পূৰ্ণৰূপে ৰেড জোন ঘোষণা কৰি দিয়া হৈছে আৰু 4 জনকৈ নতুন কোভিড-19 পজিটিভ পোৱা গৈছে কৰোনা সংক্ৰমিত লোকৰ তথ্য পোৱা গৈছে বঙাইগাঁৱত আৰু মাজত দুদিনৰ ভিতৰতে বঙাইগাঁৱত 5 জনকৈ লোক বৰ্তমান কোভিড-19 পজিটিভ ওলাইছে আৰু সম্পূৰ্ণ বঙাইগাঁও জিলা ইতিমধ্যে ৰেড জোন হিচাপে ঘোষণা কৰাৰ কথা কোৱা হৈছে আৰু বঙাইগাঁও জিলাৰ চহৰৰ যি অঞ্চল আছে চহৰৰ অঞ্চলৰ মানুহখিনি বঙাইগাঁও চহৰৰ অঞ্চলৰ মানুহখিনিক বিশেষ সাৱধানতা অৱলম্বন কৰাৰ কথাও কোৱা হৈছে বঙাইগাঁও জিলাক বৰ্তমান ৰেড জোন হিচাপে ঘোষণা কৰা হৈছে আৰু ৰাজ্যত বৰ্তমান 41 লৈ বৃদ্ধি পাইছে কোভিড-19 পজিটিভ লোকৰ সংখ্যা সক্ৰিয় অৱস্থাত চিকিৎসালয়ত বৰ্তমান 11 জন আছে 29 জন লোকক ডিসচাৰ্জ দিয়া হৈছে তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু এজন লোকৰ মৃত্যু হৈছে সক্ৰিয় অৱস্থাত ৰাজ্যত এই মুহূৰ্তত 11টা কোভিড-19 পজিটিভৰ ঘটনা আছে কিন্তু এই বঙাইগাঁৱৰ 4টা ঘটনাৰ লগে লগে 41 লৈ বৃদ্ধি পালে ৰাজ্যত কোভিড-19 পজিটিভ লোকৰ সংখ্যা সক্ৰিয় অৱস্থাত চিকিৎসালয়ত বৰ্তমান 11 জন কোভিড-19 পজিটিভ আছে বঙাইগাঁৱত নতুনকৈ 4 জন কোভিড-19 পজিটিভ লোকৰ লোক পোৱা গৈছে আৰু 4 জনৰে ঘৰ বঙাইগাঁৱত জানিব পৰা গৈছে বঙাইগাঁও এতিয়াৰ পৰা ৰেড জোন হিচাপে ঘোষণা কৰা হৈছে আৰু ৰাজ্যত 41 লৈ বৃদ্ধি পাইছে কোভিড-19 পজিটিভ লোকৰ সংখ্যা